আৰু আজি লংকাৰ ডিমৰু মহোৎসৱৰ দ্বিতীয়টো দিন ২৩টা জনগোষ্ঠীৰ আলোকৰ যাত্ৰাৰ আয়োজন ডিমৰু মহোৎসৱ ২০২৫ৰ দ্বিতীয় দিনৰ কাৰ্যসূচী পৰিৱেশ নিকাকৰণ বৃক্ষৰোপণ কাৰ্যসূচীৰে সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায় আৰু সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে প্ৰতিদিন টাইমৰ সাংবাদিক সঞ্জীৱ শইকীয়াই আনহাতে অনুষ্ঠানত উপস্থিত থাকিব খন্তেকৰৰ পাছতে মন্ত্ৰী কেশৱ মহন্ত আৰু লগতে সামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু আমি আপোনালোকক পৰিৱেশ দেখুৱাইছো প্ৰতিদিন টাইমৰ সাংবাদিক সঞ্জীৱ শইকীয়াই শুভাৰম্ভণি কৰিছে আজি লংকাৰ যেহেতু ডিমৰু উৎসৱৰ দ্বিতীয়টো দিন আমি আপোনালোকক পোনপটীয়াকৈ সেই পৰিৱেশ দেখুৱাইছো ২৩টা জনগোষ্ঠীৰ আলোকৰ যাত্ৰাৰে আয়োজন কৰা হৈছে ডিমৰু মহোৎসৱ ২০২৫ৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু আজি দ্বিতীয় দিনটোত দেখিবলৈ পোৱা গৈছে উলহ-মালহ পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত বৃক্ষৰোপণ কাৰ্যসূচীৰে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে আৰু এই সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰে প্ৰতিদিন টাইমৰ সাংবাদিক সঞ্জীৱ শইকীয়াই আৰু সেই কাৰ্যসূচীত খন্তেক সময়ৰ পাছতে উপস্থিত হ'ব মন্ত্ৰী কেশৱ মহন্ত সামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি